জুই লগা বুলি কেনেকৈ জুই লাগিল? জুই লাগিল মানে ইয়াৰে ৰাইজৰ মানুহে আমাক খবৰ দিলে যে কাৰেণ্টত মানুহৰ ঘৰত জুই লাগিছে। আমি মুহূৰ্ততে আহি দেখিলোঁ যে যিখিনি ফায়াৰ ব্ৰিগেডকো আমি ফোন যোগাযোগ কৰি আনিলোঁ, আনি জুই নুমালোঁ। জুই নুমাৰ পিছত অলপ পিছতে দেখা পাওঁ যে এটা সৰু বাচ্চা 8-10 বছৰীয়া বাচ্চা জুইত পৰি আছিলে। এই বাচ্চাটোকো আমি উদ্ধাৰ কৰিলোঁ। উদ্ধাৰ কৰি গোৱালপাৰা চিভিল হস্পিটেলত নিয়া হ'ল। অলৰেডি পঠালোঁ, 108 আহিছিল, তাত পঠাই দিলোঁ এম্বুলেঞ্চত। কেইটা ঘৰ জ্বলিছে? ঘৰ এটাই জ্বলিছে, এঘৰতে লাগিছে, এঘৰতে লাগিছে। মানে গেছ চিলিণ্ডাৰ আছিল, গেছ চিলিণ্ডাৰটো ব্ৰাছ হৈ গ'ল। ব্ৰাছ হৈ ঘৰটো গোটেই কমপ্লিট ভস্মীভূত হৈ গৈছে। জুই লগা বুলি কেনেকৈ জুই লাগিল? জুই লাগিল মানে ইয়াৰে ৰাইজৰ মানুহে আমাক খবৰ দিলে যে কাৰেণ্টত মানুহৰ ঘৰত জুই লাগিছে। আমি মুহূৰ্ততে আহি দেখিলোঁ যে যিখিনি ফায়াৰ ব্ৰিগেডকো আমি ফোন যোগাযোগ কৰি আনিলোঁ, আনি জুই নুমালোঁ। জুই নুমাৰ পিছত অলপ পিছতে দেখা পাওঁ যে এটা সৰু বাচ্চা 8-10 বছৰীয়া বাচ্চা জুইত পৰি আছিলে। এই বাচ্চাটোকো আমি উদ্ধাৰ কৰিলোঁ। উদ্ধাৰ কৰি গোৱালপাৰা চিভিল হস্পিটেলত নিয়া হ'ল। অলৰেডি পঠালোঁ, 108 আহিছিল, তাত পঠাই দিলোঁ এম্বুলেঞ্চত। কেইটা ঘৰ জ্বলিছে? ঘৰ এটাই জ্বলিছে, এঘৰতে লাগিছে, এঘৰতে লাগিছে। মানে গেছ চিলিণ্ডাৰ আছিল, গেছ চিলিণ্ডাৰটো ব্ৰাছ হৈ গ'ল। ব্ৰাছ হৈ ঘৰটো গোটেই কমপ্লিট ভস্মীভূত হৈ গৈছে।